everyone, welcome to Ikuhipat. So আজি আমি আইন অমান্য আন্দোলন অৰ্থাৎ চিভিল ডিsobedience মুভমেণ্টৰ ওপৰত পঢ়িম ফ্ৰম চিভিল চাৰ্ভিচেছ পইণ্ট অফ ভিউ ঠিক আছে চ' 1921 চনত ব্ৰিটিছ গভৰ্ণমেণ্টৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল কিন্তু চৌৰি চৌৰা ইনচিডেণ্টৰ নিচিনা এটা ঘটনাৰ কাৰণে মহাত্মা গান্ধীয়ে নন কৰ্পৰেশ্যন মুভমেণ্টটো বন্ধ কৰিবলৈ বাধ্য হ'ল তাৰপিছত আফটাৰ 8 years 1930 again civil disobedience movement আৰম্ভ কৰিলে সেই 1922 পৰা 1930 লৈকে সেই 8 বছৰ পৰিক্ৰমাত এনেকুৱা কিছুমান ঘটনা বা পৰিঘটনা ঘটিল যাৰ বাবে নেকি চিভিল ডিsobedience মুভমেন্ট আৰম্ভ কৰিবলৈ বাধ্য হৈ গ'ল কি কাৰণ আছিল এইসমূহ এনেদৰে চলিছিল মুভমেন্টটো আৰু এই চিভিল ডিsobedience মুভমেন্টৰ ফলত আমাৰ ভাৰতে বা ইণ্ডিয়ানছ বিলাকে কি পালে সেই সকলোবোৰ ডিছকাছ কৰিম এই ভিডিঅ'টো ওকে লেটছ ষ্টাৰ্ট কি কাৰণ আছিল এই চিভিল ডিsobedience মুভমেন্টৰ ওকে ফাৰ্ষ্ট ৰিজনটো আছিল যে গ্ৰেট ডিপ্ৰেছন অফ 1929 এই গ্ৰেট ডিপ্ৰেছন মানে কি গ্ৰেট ডিপ্ৰেছন আছিল এটা ইকনমিক ডাউন টাৰ্ণ ঠিক আছে এটা ইকনমিক ডিপ্ৰেছন যিটো আৰম্ভ হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত ইউনাইটেড ষ্টেটছত ওকে ৱাল ষ্ট্ৰীট ষ্টক মাৰ্কেট ক্ৰেছ বুলি কয় তাৰ পৰা এই ইকনমিক ডিপ্ৰেছন আৰম্ভ হৈছিল আৰু ই বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ইউনাইটেড কিংডম আৰু জাৰ্মানী এই তিনিখন কাণ্ট্ৰিক বহুত বেয়াকৈ ইফেক্ট পেলাইছিল ঠিক আছে ইয়াৰ ফলত ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন কমি আহিছিল ওকে আৰু যিহেতু ভাৰতো ইউনাইটেড কিংডমৰ বা ব্ৰিটেইনৰ এখন কলনি আছিল গতিকে ভাৰততো তাৰ ইফেক্ট দেখা গৈছিল কেনেকুৱা ইফেক্ট দেখা গৈছিল চাওঁ আহা প্লান্টছ এণ্ড এগ্ৰিকালচাৰ প্ৰাইচেছ যিহেতু এই ইকনমিক ডাউন টাৰ্ণৰ পিছত গোটেই গ্ল'বেলি সামগ্ৰীৰ ডিমাণ্ড কমি গৈছিল যিহেতু ডিমাণ্ড কমি গৈছে গতিকে প্ৰাইচেছো কমিব ঠিক আছে গতিকে হুৱেটৰ প্ৰাইচ ফ্ৰম 1928 to 32 1928 পৰা 1932 চনৰ ভিতৰত হুৱেটৰ প্ৰাইচ 50% কমি গৈছিল ঠিক আছে তেনেদৰে জিউট বা কটনৰ প্ৰাইচ 60% লৈকে ড্ৰপ হৈছিল কিয় কাৰণ চোৱা ব্ৰিটেইনত ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন ষ্টাৰ্ট হৈছিল আৰু টেক্সটাইল ইণ্ডাষ্ট্ৰিটো বহুত বুম কৰিছিল সেই টেক্সটাইল ইণ্ডাষ্ট্ৰিৰ ৰ' মেটেৰিয়েল হয় মেইনলি কটন এণ্ড জিউট যিহেতু ব্ৰিটেইনত ইকনমিক ৰিচেশ্যন চলি আছে নহয় গতিকে ভাৰতৰ পৰা ৰ' মেটেৰিয়েলছ ইম্পৰ্ট কৰাৰ প্ৰয়োজন নাই হোৱা তেওঁলোকৰ গতিকে ডিমাণ্ড কমি গৈছে ডিমাণ্ড কমি যোৱাৰ কাৰণে প্ৰাইচ ড্ৰপ হৈছে গতিকে জিউটৰ প্ৰাইচ 60% লৈকে কমি গৈছিল হুৱেটৰ প্ৰাইচ 50% লৈকে কমি গৈছিল ঠিক আছে গতিকে আমাৰ এগ্ৰিকালচাৰেল প্ৰাইচেছ বহুত ড্ৰপ হৈছিল তেনেদৰে লেণ্ড ৰেভিনিউ বাৰ্ডেন কিন্তু বাঢ়িহে গৈছে ঠিক আছে যিহেতু এগ্ৰিকালচাৰ লছ হৈছে পিজেন্টছ বিলাকৰ লছ হৈছে জমিনদাৰ বিলাকৰ আল্টিমেটলি লছে হৈছে কিন্তু লেণ্ড ৰেভিনিউ বাৰ্ডেন তেওঁলোকৰ বাঢ়ি গৈ আছে মানে ব্ৰিটিছ গভৰ্ণমেণ্টে লেণ্ড ৰেভিনিউটো কম কৰা নাই ঠিক আছে ইউনাইটেড প্ৰভিন্স বা বৰ্তমানৰ উত্তৰ প্ৰদেশ য'ত আছে য'ত নেকি মহাকুম্ভ চলি আছে এতিয়া সেই জেগাত লেণ্ড ৰেভিনিউ প্ৰাইচ 50% অফ দ্য টোটেল প্ৰডাকশ্যনলৈকে বাঢ়ি গৈছে মানে কি যদি আপুনি কৃষকসকলে 100 টকা প্ৰডাকশ্যন কৰিছিল তাৰে 50 টকা লেণ্ড ৰেভিনিউ হিচাপে দিব লগা হৈছিল ঠিক আছে তেনেহ'লে থাকিলনো কি আৰু ওকে তাৰপিছতে কি হ'ল যে নেক্সট এগ্ৰিকালচাৰেল ইনকাম ডিক্লাইন গতিকে য়েছ এগ্ৰিকালচাৰেল ইনকাম ডিক্লাইন কৰিলে চোৱা সেই আজিৰ দিনত 59.8% মানুহ ভাৰতৰ এগ্ৰিকালচাৰৰ ওপৰত ডিপেণ্ডেণ্ট সেইটো টাইমত 70% ভাৰতটো তেতিয়া আৰু ইট ৱাজ ব্ৰিটিছ ইণ্ডিয়াৰ 70% মানুহ খেতি বা এগ্ৰিকালচাৰৰ লগত ৰিলেটেড আছিল ঠিক আছে গতিকে এগ্ৰিকালচাৰ ছেক্টৰটো যে ইমান বেয়াকে ডাউন হৈছে গতিকে কিন্তু চোৱা ব্ৰিটিছৰ লেণ্ড ৰেভিনিউ কমি যোৱা নাই সেইটো কাৰণে কি হয় কৃষকবিলাকৰ ডেপ বা ধাৰ বাঢ়ি গৈছে এটা এষ্টিমেট কৰা হয় যে টোটেল ৰুৰেল ইনডেপনেছ সেইটো টাইমত কিমান আছিল গম পোৱা নে 900 কৰোৰ 900 কোটি টকাৰ ধাৰ আছিল সেইটো টাইমত ৰুৰেল পিজেন্টছ বিলাকৰ বা ৰুৰেল ইনডেপনেছ টোটেল ঠিক আছে দেন এগেইন এগ্ৰিকালচাৰ শ্ল' ডাউন এণ্ড আনএমপ্লয়মেণ্ট এতিয়া চোৱা ঠিক আছে জিউট গুডছ মই ক'লোৱে যে কটন বা জিউটৰ ডিমাণ্ড বহুত কমি গ'ল ৰ' মেটেৰিয়েলছৰ ডিমাণ্ড কমি গ'ল কাৰণ ব্ৰিটেইনত ইকনমিক ৰিচেশ্যন চলি আছে ঠিক আছে সেইটো কাৰণে ভাৰততো যিটো জিউট ইণ্ডাষ্ট্ৰি আছিলে সেয়া 30% ফল হৈছিল আৰু 30% ডাউন হৈছিল সেই ইণ্ডাষ্ট্ৰিটো ঠিক আছে গতিকে য়েছ যেতিয়া ইণ্ডাষ্ট্ৰিত প্ৰডাকশ্যনে নহ'ব বা ডিমাণ্ডে নাই তেনেহ'লে এমপ্লয়ীবিলাক ৰাখিনো কি কৰিব হয়নে গতিকে এমপ্লয়ীবিলাকক ৱেজ কাট অফ কৰিছিল দৰমহা কমাই দিছিল লে অফ কৰিছিল উলিয়াই দিছিল বহুত এমপ্লয়ীক ইণ্ডাষ্ট্ৰিৰ পৰা ওকে গতিকে এনেদৰে
এই গ্ৰেট ইকনমিক ডিপ্ৰেছন 1929 বা ইকনমিক ৰিচেছন যিটো আহিছিল, যিটো আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ হৈছিল, সি আহি ভাৰত পাইছিলগৈ, আৰু ভাৰততো সেই কৃষকসমূহ বিশেষকৈ, ঠিক আছে, কৃষক বা মাৰ্চেণ্টসমূহ বহুত ইকনমিক ৰিচেছনৰ সন্মুখীন হ'ব লগা হৈছিল, আৰু ইয়ে ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি এই চিভিল ডিছঅবিডিয়েন্স মুভমেণ্টকো ফিউল কৰিছিল, ঠিক আছে। ইয়াৰ পিছত চাওঁ আহা নেক্সট কি ৰিজন আছে। এইটো আছিল, চোৱা, these were the causes of the Great Depression of 1929. বেলেগো কাৰণ আছিল ন, আৰু ঠিক আছে, বেলেগ কি কাৰণ আছিল চাওঁ আহা। চাইমন কমিশ্যন 1928, ঠিক আছে, 1928 চাইমন কমিশ্যন আহিলে। চোৱা, ভাৰতে ব্ৰিটিছ গভৰ্ণমেণ্টে কি কৰিলে, 1857 ৰিভল্টৰ পিছত ভাৰতৰ ভালৰ কাৰণে বুলি পেলাই কেইখনমান এক্ট আনিলে। তাৰে এখন আছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1990, ঠিক আছে। তাত ক'লে যে ভাৰতৰ ফিউচাৰ গভৰ্ণমেণ্টৰ কাৰণে কিবা এটা কৰা হ'ব, বা ইনডাইৰেক্টলি ডমিনিয়ন ষ্টেটাছ দিয়াৰ দিশত তেওঁলোকে চিন্তা কৰিছে। গতিকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 আনিলে। সেই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 ভাৰতত কেনেকুৱা ধৰণৰ ইফেক্ট পেলালে, বা সেই এক্টখনৰ কি কি লিমিটেশ্যন আছে, সেইটো এনালাইজ কৰিবৰ কাৰণে এখন কমিশ্যন বনাইছিল, চাইমন কমিশ্যন, ঠিক আছে। সেই চাইমন কমিশ্যন, কিন্তু এটা ইছ্যু আছিল ইয়াতে। চাইমন কমিশ্যনত যিমানখিনি মেম্বাৰ আছিল ন, যিমানখিনি অফিচাৰ আছিল, যিয়ে চাইমন কমিশ্যন গঠন কৰিছিল, গোটেইখিনি হোৱাইটছ আছিল, মানে ব্ৰিটিছে ফৰ্ম কৰিছিল। সেইটো কাৰণে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে চাইমন কমিশ্যনৰ এগেইনষ্টত বয়কট কৰিলে, যে আমাক চাইমন কমিশ্যন নালাগে। আৰু সেইটো টাইমতে, সেইটো কাৰণে চাইমন গো বেক বুলি এটা তেওঁলোকে নাৰা লগাইছিল, আৰু ঠিক আছে, আমাক চাইমন কমিশ্যন আমি বয়কট কৰিছো। আৰু সেইটো সময়তে চাইমন কমিশ্যনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থাকোঁতে আমাৰ লালা লাজপত ৰায়, তেখেতে লাঠি চাৰ্জত মৃত্যু হ'ল তেখেতৰ, ঠিক আছে। আৰু যিহেতু তেখেতৰ লাঠি চাৰ্জৰ মৃত্যু হ'ল, সেইটো কাৰণে আৰু আন্দোলনটো অধিক হৈ গ'ল। ভগত সিঙে তেখেতৰ সেই মৃত্যুৰ প্ৰতিশোধ স্বৰূপে JP চৌন্দাৰ্ছক এছাচিনেট কৰিছিল, ঠিক আছে। গতিকে সেইদৰে এই চাইমন কমিশ্যনে একচুৱেলি ইনডাইৰেক্টলি ফিউল কৰিছিল আমাৰ চিভিল ডিছঅবিডিয়েন্স মুভমেণ্টক, ঠিক আছে। এইসমূহ এটা এটা কাৰণ আছে, অ'কে। এই সকলোবোৰ কাৰণ এমালগেমেট হৈ পেলাই ফাইনেলি চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট হ'ল, ঠিক আছে। আৰু কাৰণ আছে, লেটছ সি, আৰু কি কাৰণ আছে। বাৰডলি সত্যাগ্ৰহ, যিটো নেকি 12 জুন 1928 চনত আৰম্ভ হৈছিল, বাৰডলি সত্যাগ্ৰহ, ঠিক আছে। এতিয়া বাৰডলি হ'ল গুজৰাটৰ চুৰট ডিষ্ট্ৰিক্টৰ এখন ঠাই, ঠিক আছে। সেইটো টাইমত গুজৰাট আছে বেংগল প্ৰেচিডেঞ্চি আণ্ডাৰত, ঠিক আছে। বেংগল, মাদ্ৰাজ আৰু কলকাতা বেংগল, yes, no, it was under Bombay presidency, ঠিক আছে। বাৰডলি বম্বে প্ৰেচিডেঞ্চি আণ্ডাৰত আছে। এতিয়া কি হ'ল, বম্বে প্ৰেচিডেঞ্চিত লেণ্ড ৰেভিনিউ 22% লৈকে বঢ়াই দিলে ব্ৰিটিছে, ঠিক আছে। তাৰে প্ৰতিবাদ স্বৰূপে কি হয়, যে চৰ্দাৰ বল্লভভাই পেটেলৰ লিডাৰশ্বিপত এটা বাৰডলি সত্যাগ্ৰহ আৰম্ভ কৰিলে 12 জুন 1928, ঠিক আছে। আৰু এই বাৰডলি সত্যাগ্ৰহ ছাকচেছফুল হ'ল, কি হ'ল, ছাকচেছফুল হ'ল। এই 12% যে ৰেভিনিউ হাইক কৰিছিলে, লেণ্ড ৰেভিনিউ বঢ়াই দিছিলে ব্ৰিটিছে, সেইটো কমাবলৈ বাধ্য হৈ গ'ল ব্ৰিটিছে, ঠিক আছে। এতিয়া কেনেদৰে যোগান ধৰিলে এই বিদ্ৰোহটোৱে, চাব হা, যে যিহেতু ইয়াত এইটো আছে স্মল মাৰ্চ মুভমেণ্ট, ঠিক আছে, আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ চৰ্দাৰ বল্লভভাই পেটেল। যিহেতু এই বাৰডলি সত্যাগ্ৰহ ছাকচেছফুল হ'ল, ঠিক আছে, সেইটো কাৰণে মানুহৰ মনত এটা বিশ্বাস হ'ল যে য়েছ, উই কেন গ' ফৰ আনাডাৰ মাছ মুভমেণ্ট, ঠিক আছে, টু ফুলফিল আৱাৰ ডিমাণ্ড। বেলেগ ডিমাণ্ড ফুলফিল কৰিবলৈ কাৰণে আমি এনেকুৱা ধৰণৰ মাছ মুভমেণ্ট কৰিব পাৰোঁ, ঠিক আছে, উই আৰ কেপেবল অফ ডেট। সেয়া এনেকুৱা এটা বিশ্বাস দিয়ালে বাৰডলি সত্যাগ্ৰহই, ঠিক আছে। তাৰপিছত কি হ'ল, যে পূৰ্ণ স্বৰাজ, দিছ ৱাজ দ্য মেজৰ ৰিজন একচুৱেলি, পূৰ্ণ স্বৰাজ, ঠিক আছে। লাহোৰ কংগ্ৰেছ ছেছন হৈছিল 1929। এতিয়া কি হ'ল চোৱা, যে লাহোৰ কংগ্ৰেছ ছেছনত ইয়াৰ আগতে 1928 কি হ'ল, এটা নেহেৰু ৰিপৰ্ট আহিছিল, জৱাহৰলাল নেহেৰু নহয় দেই, ইয়াৰ মতিলাল নেহেৰুৰ কথা কৈছো। মতিলাল নেহেৰুৱে এটা ৰিপৰ্ট দিছিল কলকাতা ছেছন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত ইন 1928, যে আমাক ডমিনিয়ন ষ্টেটাছ লাগে উইদিন 1 year, 2 বছৰ ভিতৰতে আমাৰ ডমিনিয়ন ষ্টেটাছ লাগে। কিন্তু জৱাহৰলাল নেহেৰু বা বাকীসকলৰ ডিমাণ্ডত কি হয়, সেই 2 বছৰটো পিছত এবছৰলৈ কনভাৰ্ট কৰি দিয়া হ'ল, যে এবছৰ ভিতৰতে আমাক ডমিনিয়ন ষ্টেটাছ লাগে। যদি কেনেবাকে নিদিয়ে, তেনেহ'লে আমি ডাইৰেক্ট পূৰ্ণ স্বৰাজৰ কাৰণে ডিমাণ্ড কৰিম।
কিন্তু সেইটোৱে হ'ল তেওঁলোকে ব্ৰিটিছ সকলে ডমিনিয়ন ষ্টেটাছ নিদিলে। ডমিনিয়ন ষ্টেটাছ মানেনো কি? ডমিনিয়ন ষ্টেটাছ মানে হ'ল স্বায়ত্ত শাসন। যে ভাৰতৰ মানুহখিনিক আমাকে শাসন কৰিব দিয়ক। ঠিক আছে? ফাইনেল ডিচিশ্যন মে বি আপোনালোকে ল'ব পাৰে, কিন্তু জেনেৰেল এডমিনিষ্ট্ৰেশ্যন বা শাসন আমাৰ হাতত দিয়ক। সেয়া আছিল ডমিনিয়ন ষ্টেটাছ। ক'ব গ'লে স্বায়ত্ত শাসন। ঠিক আছে? কিন্তু যিহেতু ব্ৰিটিছ গভৰ্ণমেণ্টে 1928ৰ যেতিয়া নেহেৰু ৰিপৰ্ট পাব্লিছ কৰাৰ পিছৰ এবছৰলৈকে যেতিয়া নিদিলে ডমিনিয়ন ষ্টেটাছ, সেইটো কাৰণে লাহোৰ কংগ্ৰেছ ছেছনত 1929 চনত কি হ'ল, সেই ডমিনিয়ন ষ্টেটাছ আমাক আৰু নালাগে, আমাক কি লাগে এতিয়া পূৰ্ণ স্বৰাজ, কমপ্লিট ইণ্ডিপেণ্ডেন্স লাগে বুলি ক'লে। ঠিক আছে? হৈ গ'ল এবছৰ, 1 year over, we do not anymore require dominion status, we need পূৰ্ণ স্বৰাজ, মানে কমপ্লিট ইণ্ডিপেণ্ডেন্স আমাক লাগে এতিয়া। ঠিক আছে? চ' তাৰ আধাৰত কিছুমান কাম কৰিলে। কি কাম কৰিলে চোৱা। ফ্লেগ অফ ইণ্ডিয়া হোষ্ট কৰিলে ইন 31 ডিচেম্বৰ 1929 চনত। লাহোৰত একচুৱেলি ৰবি ৰিভাৰৰ কাষত ইণ্ডিয়াৰ ফ্লেগখন হোষ্ট কৰিলে। ঠিক আছে? ফৰ দ্য ফাৰ্ষ্ট টাইম। ঠিক আছে? দেন কংগ্ৰেছে কি কৰিলে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে ক'লে যে 26 জানুৱাৰী দিনটো ইণ্ডিপেণ্ডেন্স ডে হিচাপে আজিৰ পৰা আমি পালন কৰিম। ঠিক আছে? পূৰ্ণ স্বৰাজ ডে বা আমি ইণ্ডিপেণ্ডেন্স ডে হিচাপে 26 জানুৱাৰী দিনটো আজিৰ পৰা আমি পালন কৰিম, সেই বুলি ক'লে এই লাহোৰ কংগ্ৰেছ ছেছনত। ঠিক আছে? চোৱা, এইখিনিতো কাৰণ আছিলে বাৰু। ইমিডিয়েট কাৰণ কি আছিল গম পোৱা নে? গান্ধীজ 11 পইণ্ট ডিমাণ্ড। গান্ধীয়ে 11টা ডিমাণ্ড কৰিলে যে এইকেইটা আমাৰ ডিমাণ্ড, কংগ্ৰেছৰ ডিমাণ্ড, যে ব্ৰিটিছ গভৰ্ণমেণ্ট ফুলফিল ইট অৰ আই এম গোয়িং টু ষ্টাৰ্ট চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট। ঠিক আছে? এই 11টা ডিমাণ্ড কৰিছো মই, ফুলফিল কৰক, নহ'লে চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট আমি আৰম্ভ কৰিম। ঠিক আছে? ডিমাণ্ড কেইটা কি আছিল চাওঁ আহা। গান্ধীয়ে 11টা ডিমাণ্ড কি দিছিল? এই ডিমাণ্ড কেইটা পুট ফৰৱাৰ্ড কৰিছিল 31 জানুৱাৰী 1930, 31 জানুৱাৰী 1930 চনত এই 11টা ডিমাণ্ড দিছিল। কি আছিলে এই ডিমাণ্ড কেইটা চাওঁ আহা। ফাৰ্ষ্ট ডিমাণ্ডটো আছিল ডিমাণ্ড ফৰ হাফিং দ্য এক্সপেণ্ডিচাৰ অন আৰ্মি এণ্ড চিভিল চাৰ্ভিচেছ। ঠিক আছে? আৰ্মি আৰু চিভিল চাৰ্ভিচত আপোনালোকে যিমান খৰচ কৰি আছে তাৰ আধা কৰি দিয়ক। কিয় আধা কৰিব লাগে? কাৰণ চোৱা, সেই ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিখিনি আমাৰ ইণ্ডিয়ানছৰ বিলাকৰ টেক্সৰ পৰাইতো চলি আছিল, আৰু প্ৰয়োজন সাপেক্ষে আমাৰ এগেইনষ্টত ইউজ কৰিছিল সেইখিনি। কি হৈছে গম পাইছেনে? আমাৰ পইচাৰ পৰা টেক্স লৈ আছে তেওঁলোকে ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি চলাবৰ কাৰণে, আৰু প্ৰয়োজন সাপেক্ষে আমাৰ এগেইনষ্টত ইউজ কৰিছিল। গতিকে আৰ্মি বা চিভিল চাৰ্ভিচৰ যিমান খৰচ হৈছে সেই খৰচখিনি কমাই দিয়ক। ঠিক আছে? ৰিফৰ্ম ইন ক্ৰিমিনেল ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট, CID ডিপাৰ্টমেণ্ট, CID ডিপাৰ্টমেণ্টত ৰিফৰ্ম আনক। হয়তো CID ডিপাৰ্টমেণ্টটো সম্পূৰ্ণ শেষ কৰি দিয়ক, ডিছমেণ্টেল কৰি দিয়ক, নহ'লে আমাৰ ইণ্ডিয়ানছ বিলাকৰ হাতত দিয়ক। কাৰণ এই CID খিনি আমাৰ এগেইনষ্টতে ইউজ হয় একচুৱেলি। আমাৰ যিখিনি পলিটিকেল এক্টিভিষ্ট আছে, ছচিয়েল এক্টিভিষ্ট আছে, তেওঁলোকৰ এগেইনষ্টতে ইউজ কৰা হয় CID-টো। গতিকে এই ডিপাৰ্টমেণ্টটো এডাৰ কমপ্লিটলি বন্ধ কৰি দিয়ক, নহ'লে ইণ্ডিয়ানছ বিলাকৰ হাতত দিয়ক। সেইটো আছিল ডিমাণ্ড। 3 নম্বৰ ডিমাণ্ডটো আছিল ইন্ট্ৰডিউচ টোটেল প্ৰহিবিশ্যন অন ইনটক্সিকেন্স। যিমান ইনটক্সিকেন্স আছে, লিকাৰ হওক, ভাং হওক, এইবোৰ বন্ধ কৰক। ঠিক আছে? আমাৰ ইয়থ জেনেৰেশ্যনটো শেষ কৰি পেলাইছে। 4 নম্বৰ ডিমাণ্ডটো আছিল ইছ্যু লাইচেন্সেছ অফ আৰ্মছ টু চিটিজেনছ ফৰ চেল্ফ প্ৰটেকশ্যন। নিজৰ প্ৰটেকশ্যনৰ কাৰণে নাগৰিকবিলাকক গান লাইচেন্স দিয়াৰ ব্যৱস্থা কৰক। ঠিক আছে? দেন ৰিলিজ অফ অল পলিটিকেল প্ৰিজনাৰ্ছ। সেই সময়লৈকে যিমান পলিটিকেল প্ৰিজনাৰ্ছ আছে, পলিটিকেল এক্টিভিষ্ট জেলত আছে, সকলোকে ৰিলিজ কৰক। ঠিক আছে? একচেপ্ট পোষ্টেল ৰিজাৰ্ভেশ্যন বিল। এই পোষ্টেল ৰিজাৰ্ভেশ্যন বিলখন একচেপ্ট কৰক, মানে ইয়াত কেৱল ভাৰতীয়কে চাকৰি দিয়াৰ ব্যৱস্থা কৰক পোষ্টেল ডিপাৰ্টমেণ্টত। সেইটো কৰিছিল। দেন 7 নম্বৰ কৈছিল ৰিডাকশ্যন অফ ৰুপি ষ্টাৰ্লিং এক্সচেঞ্জ ৰেচিঅ'। ৰুপি আৰু ষ্টাৰ্লিং, ষ্টাৰ্লিং মানে কি আছিল? এইটো ব্ৰিটিছ কাৰেঞ্চি আছিল, ব্ৰিটিছ কাৰেঞ্চি বা ব্ৰিটিছ পাউণ্ড। ঠিক আছে? ইণ্ডিয়ান ৰুপি আৰু ব্ৰিটিছ কাৰেঞ্চিৰ এক্সচেঞ্জ ৰেচিঅ'টো কমাই দিয়ক। এক্সচেঞ্জ ৰেচিঅ' মানে গম পাইছনে? মানে তেওঁলোকে ডিমাণ্ড কৰিছিল যে কিমান কমাব কৈছে চোৱা, 1s4d পাৰ ৰুপি, মানে ৰাফলি 15 টকা 1 পাউণ্ডত। ঠিক আছে? 1 ব্ৰিটিছ পাউণ্ড ইকুৱেল টু 15 টকা, এইটো ইমানটো কৰক বুলি কৈছিল। তাৰ আগতে তাতকৈ অধিক আছিল, বহুত বেছি আছিল একচুৱেলি। যেতিয়া ৰুপি ষ্টাৰ্লিং ৰেচিঅ' ইমান বেছি আছিল, তেতিয়া প্ৰব্লেম কি হৈছিল? আমাৰ ইম্পৰ্ট কৰাৰ প্ৰব্লেম হৈছিল। চাওক, ব্ৰিটেইনৰ পৰা আমি কিবা এটা ইম্পৰ্ট কৰিব লাগে, যদি ভাৰতৰ পইচা ভেলুটো বহুত কম থাকে, তেনেহ'লে আমি বহুত পইচা দি ইম্পৰ্ট কৰিব লাগিব ন। যদি ভাৰতৰ পইচা ভেলুটো কম্পেয়াৰটিভলি বাঢ়ি যায়, তেনেহ'লে আমি এক্সচেঞ্জ ৰেচিঅ'টো মানে কমি যায়, যদি তেনেহ'লে আমি কম পইচা দিয়ে অধিক ইম্পৰ্ট কৰিব পাৰিম।
দিছ ইজ ইকনমিক্স, ঠিক আছে, ইকনমিক্সত এইটো কনচেপ্ট আহে, ঠিক আছে। সেইটো এটা ডিমাণ্ড কৰিছিল যে ৰুপি ভেলুটো বঢ়াওক আৰু ষ্টাৰ্লিঙৰ ভেলুটো কম্পেৰেটিভলি কমাওক, যাতে ভাৰতীয় ব্যৱসায়ীসকলে ইম্পৰ্ট কৰিব পাৰে। এতিয়া চোৱা, ইমান ইণ্টেলিজেণ্ট আছিল আমাৰ মহাত্মা গান্ধী যে ইচ এণ্ড এভৰি ছেকশ্যন অফ পিপল অফ ইণ্ডিয়া চবৰ বিষয়ে চিন্তা কৰিছিল, যাতে সকলোকে ইনক্লুড কৰিব পাৰে, ঠিক আছে। ইয়াৰ ফলত আমাৰ যিখিনি মাৰ্চেণ্ট ক্লাছ ইহঁতেও হেপ্পী আছিল, অ'কে আমাৰ ডিমাণ্ড ইছ্যু কৰিছে, ৰাইজ কৰিছে ইয়াত। 8 নম্বৰ কি ডিমাণ্ড কৰিছে যে টেক্সটাইল প্ৰডাকশ্যন ষ্টেপছ শুড বি ইন্ট্ৰডিউচ। য়েছ, টেক্সটাইল প্ৰটেকশ্যন ষ্টেপছ। ব্ৰিটেইনৰ পৰা যিমান ফিনিক্স টেক্সটাইল আহে ন, কাপোৰ মানে যিমান ব্ৰিটেইনৰ পৰা বনি আহে, চবতে হাই ইম্পৰ্ট ডিউটি লগাওক। কিয়? যাতে ভাৰতত প্ৰডিউচ যিখিনি হয় টেক্সটাইল, সেইখিনি বিক্ৰী হওক আমাৰ ইয়াত। সেইটো কৈছিল। ইম্পৰ্ট হাই ইম্পৰ্ট ডিউটি, ইনচাৰ্ট হাই ইম্পৰ্ট ডিউটি অন গুডছ ইম্পৰ্টেড ফ্ৰম ব্ৰিটেইন, স্পেচিয়েলি টেক্সটাইল গুডছ, এইটো কথা কৈছিল। তাৰপিছত কৈছিল যে কোষ্টেল শ্বিপিং শুড বি ৰিজাৰ্ভ ফৰ ইণ্ডিয়ানছ, কোষ্টেল শ্বিপিংটো কেৱল ভাৰতীয়সকলে যাতে কৰিব পাৰে সেইটো ব্যৱস্থা কৰক। তাৰপিছতে ৰিডাকশ্যন অফ লেণ্ড ৰেভিনিউ বাই 50%, যিমান এতিয়া লেণ্ড ৰেভিনিউ আপোনালোকে ৰাখিছে ন, তাৰে 50% কমাই দিয়ক, ঠিক আছে, সেইটো ডিমাণ্ড কৰিছিল। তাৰপিছত কৈছে যে এবলিশ্যন অফ চল্ট টেক্স এণ্ড গভৰ্ণমেণ্ট মনোপলি অভাৰ চল্ট টেক্স এবলিছ কৰক। এতিয়া এই চল্ট টেক্সনো কি আছে চোৱা, এনেকুৱা নহয় যে ব্ৰিটিছসকল অহাৰ আগতে নিমখৰ ওপৰত টেক্স লগোৱা নাছিল, এনেকুৱা নহয়। মেডাইভেল পিৰিয়ডৰ পৰাই নিমখৰ ওপৰত বেলেগ বেলেগ ডাইনাষ্টিয়ে টেক্স লগাই আহিছে কম বেছি পৰিমাণে। কি হ'ল, 1835ত ব্ৰিটিছসকলে টেক্স বহুত বেছি বঢ়াই দিলে। কেলে বঢ়াই দিলে? যাতে ব্ৰিটেইনৰ পৰা চল্ট ইম্পৰ্ট কৰিব পাৰে সিহঁতে, ঠিক আছে। টেক্স যেতিয়া বঢ়াই দিব, ভাৰতীয় নিমখৰ দাম বাঢ়ি যাব। যেতিয়া ভাৰতীয় নিমখৰ দাম বাঢ়ি যাব, তেতিয়াহে কম্পেৰেটিভলি তেওঁলোকে ব্ৰিটেইনৰ পৰা যিখিনি নিমখ ইম্পৰ্ট কৰে সেইখিনি কিনিব, ঠিক আছে। আৰু যদি ভাৰততো নিমখৰ দাম বাঢ়ি যায়, লাভটো ব্ৰিটিছৰে হ'ব ন, ব্ৰিটিছ অফিচাৰ্ছ বিলাকৰ হ'ব, কাৰণ তেওঁলোকৰ শ্বেয়াৰ থাকে সেই কোম্পানী বিলাকত, যিবিলাক কোম্পানীয়ে চল্ট প্ৰডিউচ কৰে। গতিকে তেওঁলোকে হাই ডিভিডেণ্ড পাব নহয়। ডিভিডেণ্ড মানে কি? শ্বেয়াৰৰ প্ৰপৰ্চনেটলি তেওঁলোকে যিটো প্ৰফিটৰ পৰা এমাউণ্ট পায় সেইটো ডিভিডেণ্ড হয়, ঠিক আছে। গতিকে সেইটো কাৰণে এটা চল্ট টেক্স এবলিছ কৰিবৰ কাৰণে মহাত্মা গান্ধীয়ে ক'লে যে এইবোৰতো এক্সপ্লইটেশ্যন চলি আছে, ঠিক আছে। নিমখ কেৱল ব্ৰিটিছ গভৰ্ণমেণ্টৰ কোম্পানীহে প্ৰডিউচ কৰিব পাৰিব, সেইটো কি কথা? নিমখ আমাৰ ইয়াৰ হয়, ঠিক আছে। ইয়াৰ আগতে কেৱল ব্ৰিটিছ ইণ্ডিয়া বা ব্ৰিটিছ গভৰ্ণমেণ্টৰ যিখিনি কোম্পানী আছিল, সিহঁতিহে চল্ট প্ৰডিউচ কৰিব পাৰিছিল, আৰু চল্টৰ ওপৰত হাই এমাউণ্ট অফ টেক্স আছিল, ঠিক আছে। গতিকে সেইটো এবলিছ কৰক, ঠিক আছে। এইবোৰ কি চলি আছে, এইটো এবলিছ কৰক ইমিডিয়েটলি। গতিকে এই 11টা ডিমাণ্ড মহাত্মা গান্ধীয়ে ৰাখিছিল ব্ৰিটিছ গভৰ্ণমেণ্টৰ আগত, ঠিক আছে। কিন্তু সেইটো সময়ত আমাৰ ভাইচৰয় আছিল কোন? লৰ্ড আৰউইন, ঠিক আছে, ব্ৰিটিছ ইণ্ডিয়াৰ। লৰ্ড আৰউইনে কি কৰিলে? নামানিলে এইকেইটা, ঠিক আছে। এই 11 পইণ্ট ডিমাণ্ড এইবোৰ আমি নামানো, ঠিক আছে, নামানিলে। তেতিয়া মহাত্মা গান্ধী ইমিডিয়েটলি ষ্টাৰ্ট কৰিলে কি? চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট, আইন অমান্য আন্দোলন মহাত্মা গান্ধী ইমিডিয়েটলি ষ্টাৰ্ট কৰি দিলে, ঠিক আছে। চ' এইখিনি আছিল কাৰণ, ঠিক আছে। আমি কাৰণ ডিছকাছ কৰিলো। দিছ ৱাজ দ্য ইমিডিয়েট ৰিজন বিহাইণ্ড দ্য চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট। এতিয়া চাওঁ আহা, ঠিক আছে। এতিয়া চল্ট মাৰ্চৰ ওপৰত অলপ কব। এতিয়া নিমখ চল্ট মাৰ্চে কেলে কৰিছিল? বেলেগতো কিবা কৰিব পাৰিলেহেঁতেন। চোৱা, চল্ট মাৰ্চ এইটো কাৰণে কৰিছিল কাৰণ নিমখ এনেকুৱা এটা সামগ্ৰী ন, যিটো দেশৰ প্ৰত্যেকটো কোণৰ দুখীয়াতকে দুখীয়া মানুহজনে ব্যৱহাৰ কৰে, হয়নে? দৰিদ্ৰতকে দৰিদ্ৰ মানুহজনেও নিমখ খায়, নিমখ ব্যৱহাৰ কৰে। গতিকে ব্ৰিটিছে যেতিয়া নিমখৰ ওপৰত হাই এমাউণ্টৰ টেক্স লগাইছিল, গতিকে সেই দুখীয়া নিচলা সকলো মানুহৰ জীৱনত তাৰ ইফেক্ট পৰিছিল নহয়। যেতিয়া মহাত্মা গান্ধীয়ে চল্ট মাৰ্চ কৰিলে, তেতিয়া সেই দেশৰ প্ৰত্যেক কোণাত থকা প্ৰত্যেকজন মানুহে একচুৱেলি অনুভৱ কৰিব পাৰিলে, প্ৰত্যেকজন দুখীয়া নিচলাই একচুৱেলি অনুভৱ কৰিব পাৰিলে যে এই সংগ্ৰামটো একচুৱেলি আমাৰ বাবে, ঠিক আছে। চল্ট টেক্সৰ এগেইনষ্টত যিটো চল্ট মাৰ্চ কৰিছে, এই সংগ্ৰামটো একচুৱেলি আমাৰ বাবেহে কৰিছে বুলি তেওঁলোকে হৃদয়ংগম কৰিব পাৰিলে, ঠিক আছে। আৰু চোৱা, চল্ট মাৰ্চ দাণ্ডি মাৰ্চ বুলিও কয়, বা ইয়াত ক'ৰ পৰা কৰিছিল? গুজৰাটৰ, বৰ্তমান গুজৰাটৰ এই আহমেদাবাদত সবৰমতী আশ্ৰমৰ পৰা দাণ্ডি নামৰ ঠাইলৈ, দাণ্ডি এখন ভিলেজ হয়, সাগৰ দাঁতি কাষৰীয়া এখন গাঁও, ইয়ালৈকে খোজ কাঢ়ি পেলাই 387 কিলোমিটাৰ খোজ কাঢ়ি আহিছিল দাণ্ডি মাৰ্চত, 387 কিলোমিটাৰ, ঠিক আছে। কিমান দিনত? 24 দিনত খোজ কাঢ়ি পেলাই আহিছিল। ইনিচিয়েলি মহাত্মা গান্ধীৰ লগত
79 জন মানুহ আহিছিল, ইনক্লুডিং মহাত্মা গান্ধী ইট ৱাজ 80, ঠিক আছে। সেইজন মানুহে যাত্ৰাটো আৰম্ভ কৰিছিল আৰু যাত্ৰাটো শেষ হয় মানে দাণ্ডি পাওঁ মানে কিমান হৈছিল গম পায়নে? 50,000 মানুহে এই দাণ্ডি যাত্ৰাত ভাগ লৈছিল। আপোনালোকে কমেণ্ট ছেকশ্যনত ক'বচোন অসমৰ পৰা দাণ্ডি যাত্ৰাত ভাগ লোৱা ব্যক্তিজনৰ নাম কি আছিল? ঠিক আছে, কোন আছিল? অকে, সকলোৱে জানে এইটো। এতিয়া চোৱা, দাণ্ডিত আহি পেলাইনো কি কৰিলে? দাণ্ডি এখন সাগৰ দাঁতিকাষৰীয়া গাঁও আছিল। ইয়াত আহি পেলাই সাগৰ পানী উতলাই পেলাই নিমখ প্ৰডিউচ কৰিলে আৰু ক'লে যে দিছ ইজ দ্য সল্ট, লাইক লুক ব্ৰিটিছ ইণ্ডিয়া, আই হেভ ভায়োলেটেড সল্ট ল' মানে। কাৰণ সল্ট লয়ে কৈছিল যে ব্ৰিটিছ গভৰ্ণমেণ্টৰ কোম্পানীৰ বাহিৰে বেলেগ কোনেও নিমখ বনাব নোৱাৰে, ঠিক আছে। যিহেতু মহাত্মা গান্ধী আহি পেলাই ক'লে যে সাগৰ পানী উতলাই পেলাই নিমখ বনাই পেলাই দেখুৱালে যে দিছ ইজ সল্ট, লুক উই হেভ ভায়োলেটেড ইয়ৰ সল্ট ল', ঠিক আছে। ইয়াৰ পিছতে বহুত ভাৰতৰ অন্যান্য জেগাতো বাকীসকলে কি হয়, বিদ্ৰোহী নহয় একচুৱেলি, সংগ্ৰামীসকলে সল্ট ল' ভায়োলেট কৰিব আৰম্ভ কৰিলে, ঠিক আছে। আমাৰ অসমতো কৰিছিল। অকে, চ' এয়া আছিল দাণ্ডি মাৰ্চ, ঠিক আছে। দাণ্ডি মাৰ্চৰ পৰা একচুৱেলি এই আমাৰ যিটো চিভিল ডিsobedience মুভমেণ্ট সেয়া আৰম্ভ হ'ল। 12 মাৰ্চ 1930 আৰম্ভ কৰিছিল এই যাত্ৰা আৰু 6 এপ্ৰিল 1930 এই যাত্ৰাটো সম্পূৰ্ণ হৈছিল। ইট ৱাজ এ 24 ডে লং মাৰ্চ, অকে। চ' ইয়াৰ পৰা একচুৱেলি আৰম্ভ হৈছিল, ঠিক আছে। কিনো এক্টিভিটি কৰিলে ইয়াৰ বাহিৰে চাওঁ আহা এই চিভিল ডিsobedience মুভমেণ্টত, ঠিক আছে। সল্ট মাৰ্চ কৰিলে, ক'লোৱে এইটো অলৰেডি। বয়কটিং কৰিলে, বয়কটিং অফ ফৰেইন গুডছ, লিকাৰ শ্বপছ এণ্ড কোৰ্টছ। ফৰেইন যিবিলাক গুডছ, ফৰেইন কাপোৰ হওক বা ফৰেইন অন্যান্য প্ৰডাক্টছ বা লিকাৰ মদ হওক বা ফৰেইন কোৰ্টছবোৰ, আৰে ফৰেইন কোৰ্টছবোৰ কেলে বা ইণ্ডিয়ানে কোৰ্টছ আছিলে সেইবোৰ কিয় বয়কট কৰিছিল? কাৰণ সেই কোৰ্টছ বিলাকত ন পাৰ্চিয়েলিটি কৰিছিল ব্ৰিটিছ জাৰ্জ বিলাকে এগেইনষ্ট দ্য ইণ্ডিয়ানছ, ঠিক আছে। সেইটো কাৰণে সেই কোৰ্টবোৰ বয়কট কৰিলে। দেন ৰিফিউজিং টু পে টেক্সেছ, আমি একো ধৰণৰ টেক্স নিদিওঁ, ঠিক আছে। চল টেক্সটো নিদিওঁৱে, লেণ্ড টেক্স নিদিওঁ, একো ধৰণৰ টেক্স নিদিওঁ, সেই বুলি পেলাই টেক্সবোৰ নিদিওঁ বুলি পেলাই এটা প্ৰটেষ্ট কৰিলে। যেনেকে লেণ্ড ৰেভিনিউ নিদিওঁ, আমি চকীদাৰী টেক্স নিদিওঁ বুলি পেলাই। চকীদাৰী টেক্সনো কি? চোৱা, চকীদাৰী টেক্স নিদিওঁ বুলি কৈছে, চকীদাৰী টেক্সনো কি? সেই সময়ত গাঁও বিলাকত চকীদাৰ ৰাখিছিল। এই চকীদাৰ বিলাকত এপইণ্ট কৰিছিল কোনে? গাঁও পঞ্চায়তে। আৰু তাৰ কাৰণে এপইণ্ট কৰাৰ কাৰণে চেলাৰী দিব লাগিব, তাৰ কাৰণে এটা চকীদাৰী টেক্স কালেক্ট কৰিছিল। বিহাৰ ৰিজনত মেক্সিমাম এইটো কৰিছিল। এতিয়া চোৱা, সেই যিবোৰ চকীদাৰ এইবোৰ একচুৱেলি পুলিচ নিচিনা আছিল, ব্ৰিটিছ গভৰ্ণমেণ্টৰ স্পাই একচুৱেলি, বেলেগ একো নহয়, ঠিক আছে। সেইটো কাৰণে আমাৰ ওপৰত স্পাই কৰিবৰ কাৰণে আমাৰ পৰা টেক্স কালেক্ট কৰিছিল, এনেকুৱা আছিল ন কাহিনীটো। সেইটো কাৰণে আমি চকীদাৰী টেক্সটো নিদিওঁ বুলি পেলাই ৰিফিউজ কৰিলো চিভিল ডিsobedience মুভমেণ্টত, ঠিক আছে। দেন পিকেটিং, য়েছ পিকেটিং কৰিলে, পিকেটিং অফ লিকাৰ শ্বপছ এণ্ড শ্বপছ চেলিং ফৰেইন গুডছ, যিবিলাক দোকানে বৈদেশিক সামগ্ৰী মানে ব্ৰিটেইনৰ পৰা ইম্পৰ্ট কৰা সামগ্ৰী বিক্ৰী কৰিছিলে সেইবোৰ চব বন্ধ কৰি দিলে। স্পিনিং, য়েছ ওমেন এক্টিভলি পাৰ্টিচিপেটেড ইন স্পিনিং, ঠিক আছে। বোৱা কটা কৰক, কাৰণ আমি স্বাৱলম্বী হ'ব লাগিব ন, বাহিৰৰ পৰা ইম্পৰ্ট কৰা টেক্সটাইল আমি যদি নিপিন্ধো বুলি কৈছো, আমিতো নিজে প্ৰডিউচ কৰিব লাগিব সেই টেক্সটাইল, সেইটো কাৰণে স্পিনিঙৰ ওপৰত গুৰুত্ব দিছিল। ৰিজাইনিং, গভৰ্ণমেণ্ট চাৰ্ভেণ্টছ ৰিজাইন ফ্ৰম দেয়াৰ পোষ্ট, গভৰ্ণমেণ্ট অফিচাৰ বিলাকে নিজৰ যিবিলাক ইণ্ডিয়ান অফিচাৰ আছিল তেওঁলোকে ৰিজাইন কৰিছিল। উই আৰ নট গোয়িং টু কৰ্পৰেট, ঠিক আছে, উইথ ইউ এনিম'ৰ, সেই বুলি পেলাই গভৰ্ণমেণ্ট অফিচ বিলাকৰ পৰা ৰিজাইন দি দিছিল, ঠিক আছে। গিভিং আপ ল' প্ৰেক্টিচেছ, আমি আৰু ল' প্ৰেক্টিচ নকৰো, ঠিক আছে। আপোনালোকৰ কোৰ্ট আপোনালোকে ৰাখক, ঠিক আছে। আপোনালোকৰ কোৰ্টত আমাক জাজমেণ্টো দিব নালাগে, কাৰণ এনেও পাৰ্চিয়েল হয়, এনেকুৱা হৈছিল ন ব্ৰিটিছ যিবিলাক জাজ আছিল এইবিলাক বহুত পাৰ্চিয়েলি কৰিছিল একচুৱেলি এগেইনষ্ট দ্য ইণ্ডিয়ানছ, সেইটো কাৰণে ল' প্ৰেক্টিচো বন্ধ কৰিলে মানুহবোৰে, ঠিক আছে। চ' এনেকুৱা ধৰণৰ এক্টিভিটিবোৰে কৰি পেলাই চিভিল ডিsobedience মুভমেণ্টটো আগবঢ়াই লৈ যোৱা হৈছিল। এয়া আপোনালোকে চাব পাৰে স্পিনিং বা কেনেকুৱা ধৰণে পিকেটিং কৰিছিল, দিজ আৰ ৰিয়েল পিকচাৰ্ছ একচুৱেলি, ঠিক আছে। কোৰ্চ অফ দ্য ৰিভল্ট, এই বিদ্ৰোহ, এই আমাৰ আইন অমান্য আন্দোলনটো বেলেগ বেলেগ জেগাতনো কেনেকে হৈছিল, কোনে কোনে লিড কৰিছিল, কি হৈছিল, অলপ চাই লওঁ আহা, ঠিক আছে। এতিয়া চোৱা, আমাৰ চোলাপুৰ মানে মহাৰাষ্ট্ৰ, চোলাপুৰ টেক্সটাইল ৱৰ্কাৰ বিলাক মহাত্মা গান্ধী যেতিয়া এৰেষ্ট কৰিলে তাৰপিছত সেই টেক্সটাইল ৱৰ্কাৰ বিলাকে প্ৰটেষ্ট কৰিব আৰম্ভ কৰিলে। তাৰপিছত বিহাৰ এণ্ড বেংগলত সেই এণ্টি চকীদাৰী টেক্সৰ বাবে প্ৰতিবাদ কৰিব আৰম্ভ কৰিলে যে আমি সেই চকীদাৰী টেক্স নিদিওঁ, লেণ্ড ৰেভিনিউ নিদিওঁ, এনেকে বুলি পেলাই। অসমত মেইনলি প্ৰটেষ্টটো হৈছিল এগেইনষ্ট কানিংহাম চাৰ্কুলাৰ, ঠিক আছে। বাকী যিখিনি এক্টিভিটি আছিল এইখিনিতো চলিছিলেই, কিন্তু এই চিভিল ডিsobedience মুভমেণ্টক অসমত বেছি ফিউল কৰিলে কানিংহাম চাৰ্কুলাৰ,
এতিয়া কানিংহাম চাৰ্কুলাৰনো কি হয় চোৱা J.R. কানিংহাম আছিল ডাইৰেক্টৰ অফ পাব্লিক ইনফৰমেশ্যন অসমৰ সেইটো সময়ত ঠিক আছে তেওঁ 1930 চনত এখন চাৰ্কুলাৰ উলিয়ালে এখন মানে অফিচিয়েল ড্ৰাফ্ট এখন উলিয়ালে য'ত নেকি লিখিলে কৈছিল যে যিকোনো ষ্টুডেণ্টে স্কুল বা কলেজত এডমিশ্যনৰ আগত এখন প্ৰতিশ্ৰুতি পত্ৰত চাইন কৰিব লাগিব কেৱল ষ্টুডেণ্টজনে নহয় ষ্টুডেণ্টজনৰ মাক দেউতাকেও চাইন কৰিব লাগিব গাৰ্জেনেও চাইন কৰিব লাগিব যে তেওঁলোকে কোনো ধৰণৰ ব্ৰিটিছ বিৰোধী সংগ্ৰামত ভাগ নলয় সেই বুলি পেলাই বা ব্ৰিটিছৰ বিৰুদ্ধে একো কথা নকয় যদি কোনো ব্ৰিটিছ বিৰোধী সংগ্ৰামত ভাগ লয় তেন্তে তেওঁলোকক স্কুল বা কলেজখনৰ পৰা উলিয়াই দিয়া হ'ব ঠিক আছে চ' এনেকুৱা এটা চাৰ্কুলাৰ উলিয়াইছে যাক নেকি কানিংহাম চাৰ্কুলাৰ বুলি কয় ঠিক আছে মানে ব্ৰিটিছসকলে একচুৱেলি চেষ্টা কৰিছিল যে অসমত বিদ্ৰোহটো আৰম্ভ হোৱাৰ আগতে আমি থমাই থৈ দিম কিন্তু উল্টা বেকফায়াৰ কৰি গ'ল কানিংহাম চাৰ্কুলাৰখনে এটা মেজৰ ৰিজন হৈ গ'ল ফৰ চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট ইন আছাম ঠিক আছে দেন গুজৰাটত ন টেক্স মুভমেণ্ট গুজৰাটত কৈছে যে চল টেক্স বাদ দিয়া আমি একো টেক্সেই নিদিওঁ ব্ৰিটিছ গভৰ্ণমেণ্টক ঠিক আছে অকল চল টেক্স নহয় আমি একো টেক্সেই নিদিওঁ বুলি কৈছিল গুজৰাটত তাৰ বিৰুদ্ধে সংগ্ৰাম এগেইন ইউনাইটেড প্ৰভিন্সেছ মানে বৰ্তমানৰ ইউপি ঠিক আছে তাতে কি হৈছিল ন ৰেভিনিউ ন ৰেণ্ট কেম্পেইন বাই জমিনদাৰ্ছ তাতে কিছুমান জমিনদাৰ্ছ আছিল সেই জমিনদাৰ বিলাক ব্ৰিটিছ গভৰ্ণমেণ্টৰ প্ৰতি লয়েল নাছিল নহয় গতিকে ক'লে যে আমি জমিনদাৰকো একো ৰেণ্ট নিদিওঁ যিবিলাক পিজন বা খেতিয়কে জমিনদাৰৰ পৰা মাটিৰ ৰেণ্টত লৈ পেলাই খেতি কৰি আছিল তাহাঁতি ক'লে যে যিহেতু আপোনালোক ব্ৰিটিছ গভৰ্ণমেণ্টৰ প্ৰতি লয়েল হয় জমিনদাৰখিনি কাৰণ তেওঁলোকে ঠিক ঠাক পইচা পাই আছে জমিনদাৰ বিলাকে গতিকে তেওঁলোকৰ লয়েল আছে কিছুমান ঠিক আছে তেওঁলোকক ৰেণ্ট নিদিওঁ বা কোনো ৰেভিনিউ আমি নিদিওঁ সেই বুলি প্ৰতিবাদ হ'ল তাতে এগেইন মণিপুৰ এণ্ড নাগালেণ্ড তাতো প্ৰতিবাদ হৈছিল মেইনলি লিড কৰিছিল আমাৰ ৰাণী গাইডিন লিউ বাট আনফৰ্চুনেট তেখেতক ব্ৰিটিছ গভৰ্ণমেণ্টে তেওঁক এৰেষ্ট কৰি লয় আৰু লাইফ টাইম ইমপ্ৰিজনমেণ্ট তেখেতক তেওঁক দিয়ে ৰাণী গাইডিন লিউ দেন ধাৰচানাত কোনে কৰিছিল আব্বাছ তিয়াবজী আৰু কস্তুৰীবাই মহাত্মা গান্ধীক এৰেষ্ট কৰিলে তাৰপিছত আব্বাছ তিয়াবজী আৰু কস্তুৰীবাই চল্ট মাৰ্চটো কণ্টিনিউ কৰিছিল ঠিক আছে তাৰপিছতে এওঁলোককো যেতিয়া এৰেষ্ট কৰিলে তাৰপিছত দাদাভাই নৌৰোজীয়ে সেই চল্ট মাৰ্চটো কণ্টিনিউ কৰিলে এগেইন ঠিক আছে এনেদৰে চল্ট মাৰ্চটো চলি গৈছিল ঠিক আছে চ' ইয়াৰ পিছত চাবা ঠিক আছে এতিয়া এনেকে চলি গ'ল কিন্তু গান্ধীয়ে এটা কথা ৰিয়েলাইজ কৰিলে যে চোৱা সেইটো টাইম চোৱা ইকনমিক ৰিচেশ্যনৰ টাইম আছিল মানে গোটেই গ্ল'বত ইকনমিক ৰিচেশ্যন বা ইকনমিক ডাউনটাৰ্ণ আছিল আমাৰ ভাৰততো কৃষকসকলৰ অৱস্থা ইমান ভাল নাছিল গতিকে মহাত্মা গান্ধীয়ে ৰিয়েলাইজ কৰিলে যে এনেকুৱা এটা মুভমেণ্ট যিটো ইমান এটা মাছ স্কেলত চলি আছে বহুত সময়ৰ কাৰণে কণ্টিনিউৱাছ এটা হাই পিটছত চলাই থকাটো পচিবল নহ'ব ফাৰ্ষ্ট ৰিজন ছেকেণ্ড ৰিজন হ'ল যে যিসকল পলিটিকেল বা ছ'চিয়েল এক্টিভিষ্ট তেওঁলোকেতো লাগি থাকিব ন কিন্তু কমন মানুহবিলাকে এটা বিদ্ৰোহত ইমান দিন কেতিয়াও কণ্টিনিউৱাছলি লাগি থাকিব নোৱাৰে সেইটো কথা প্ৰতিফলিত হৈছিলে যেতিয়া মাৰ্চেণ্ট বা যিবিলাক শ্বপকিপাৰ তেওঁলোক এটা টাইমত মানে অভ্যস্ত হৈ গৈছিল হৈ গ'ল আৰু বহুত হৈ গ'ল ঠিক আছে আৰু আমি কণ্টিনিউ কৰিব দিগদাৰ হৈছে ঠিক আছে গতিকে সেইটো কাৰণে সেইটো টাইমতে কি হ'ল এখন গান্ধী আৰউইন পেক্ট আহিল এই পেক্টখন আহিল কিয় এতিয়া চোৱা ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স হৈছিল ভাৰতৰ ভৱিষ্যতনো কি হ'ব ভাৰতৰ ভৱিষ্যত কনষ্টিটিউশ্যন কেনেকুৱা কি হ'ব সেইসমূহৰ বিষয়ে কিবা ডিছকাছ কৰিবৰ কাৰণে ৰাউণ্ড টেবুল কনফাৰেন্স পাতিছিল ব্ৰিটিছ গভৰ্ণমেণ্টে ইন ব্ৰিটেইন অনলি কিন্তু কংগ্ৰেছে বয়কট কৰিলে সেইখন ঠিক আছে চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট চলি আছে আমি পূৰ্ণ স্বৰাজ বিচাৰি আছো ৰাউণ্ড টেবুল কনফাৰেন্স আকৌ কি ক'ৰ পৰা আহিল তাতে ৰাউণ্ড টেবুল কনফাৰেন্সত আমি কিয় ভাগ ল'ম যদিহে আমি পূৰ্ণ স্বৰাজ বিচাৰি আছো ৰাউণ্ড টেবুল কনফাৰেন্স ইজ মিনিংলেছ ন আমাৰ কাৰণে এতিয়া ঠিক আছে সেই বুলি পেলাই ভাগ নললে আৰু কিন্তু বি আৰ আম্বেদকাৰ হওক বা আমাৰ হিন্দুজ মহাসভা হওক বা আমাৰ সেইটো টাইমৰ মানে মহম্মদ আলী জিন্না তেওঁলোকে ভাগ লৈছিল বাট কিন্তু কোনো ধৰণৰ চলিউশ্যন নোলাল কিয় গম পাই নে কাৰণ আমাৰ কংগ্ৰেছ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ সেইটো টাইমত চবতকে ডাঙৰ এটা পলিটিকেল অৰ্গেনাইজেশ্যন আছিল আৰু কংগ্ৰেছৰ অনুপস্থিতিত একচুৱেলি ৰাউণ্ড টেবুল কনফাৰেন্স 1 মানে ফেইল হৈছে সেইটো কাৰণে ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্সত যাতে কংগ্ৰেছে পাৰ্টিচিপেট কৰক বা বিশেষকৈ মহাত্মা গান্ধীয়ে পাৰ্টিচিপেট কৰক সেইটো কাৰণে আৰউইন মানে লৰ্ড আৰউইনে এখন চুক্তি পত্ৰ লৈ আহিলে মহাত্মা গান্ধীক যে অ'কে লেটছ ষ্টপ দিছ মুভমেণ্ট নাও ঠিক আছে আমি আপোনালোকৰ দাবী কিছুমান মানি লওঁ ঠিক আছে তেনেকে 5 মাৰ্চ 1931ত 5 মাৰ্চ 1931 চনত কি হয় গান্ধী আৰু লৰ্ড আৰউইনৰ মাজত এখন চুক্তি হয় যাক নেকি গান্ধী আৰউইন পেক্ট বুলি কোৱা হয় বা দেলহি পেক্ট বুলিও কোৱা হয় দিল্লীত চাইন হৈছিল কাৰণে ঠিক আছে এই দেলহি পেক্টখনত
কি হ'ল চোৱা ব্ৰিটিছসকলে বা লৰ্ড আৰউইনে কি চুক্তি মানি ললে এয়া কিছুমান দৃশ্য আপোনালোকে চাব পাৰে গান্ধী আৰউইন পেক্টৰ ঠিক আছে গান্ধী আৰু আৰউইন এখেত যে ৰিলিজ অফ পলিটিকেল প্ৰিজনাৰ্ছ যিমান পলিটিকেল প্ৰিজনাৰ্ছ আছিল তেতিয়ালৈকে ৰাজনৈতিক আৰুষত জেলত থকা যিমান মানুহ আছিল সকলোকে এৰি দিয়া হ'ব ঠিক আছে আপুনি জানেনে কিমান মানুহ আছিল চিভিল ডিছঅবিডিয়েন্সৰ টাইমত সেইটো টাইমত গোটেই সৰ্বভাৰতত 60,000 এৰেষ্ট হৈছে ঠিক আছে তাৰে মেনি থাউজেণ্ডছ পলিটিকেল প্ৰিজনাৰ আছিল সকলোকে এৰি এৰি ইমিডিয়েটলি ৰিলিজ কৰিলে ঠিক আছে এই চুক্তি আণ্ডাৰত ৰাইট টু প্ৰডিউচ চল এইটো নিমখ উৎপাদন কৰাৰ কাৰণে কিছুমান অধিকাৰ দিলে কিন্তু সকলোকে নিদিলে সেই বুলি পেলাই ঠিক আছে সাগৰৰ সমুদ্ৰৰ দাঁতি কাষৰীয়া অঞ্চলৰ মানুহেহে নিমখ প্ৰডাকশ্যন কৰিব পাৰিব সেই বুলি পেলাই এটা অধিকাৰ দিলে ঠিক আছে দেন লিফটিং অফ ৰেষ্ট্ৰিকশ্যনছ কিছুমান চিভিল লিবাৰ্টি কিছুমান নাগৰিকসকলক কিছুমান লিবাৰ্টি দিলে বা কিছুমান ৰেষ্ট্ৰিকশ্যন দূৰ কৰিলে যেনেকে ফ্ৰীডম অফ স্পীচ এণ্ড এক্সেট্ৰা পাৰ্টিচিপেশ্যন ইন ৰাউণ্ড টেবুল কনফাৰেন্স ঠিক আছে মহাত্মা গান্ধীয়ে ক'লে যে অ'কে আপোনালোকে যিহেতু এইখিনি চৰ্ত মানি ল'লে মহাত্মা গান্ধীৰ ফালৰ পৰা দুটা চৰ্ত মানি লৈছিলে এটা চৰ্ত আছিল অ'কে ইমিডিয়েটলি উই উইল ষ্টপ চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট আমি এতিয়াই চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট বন্ধ কৰিম লগতে ৰাউণ্ড টেবুল কনফাৰেন্সত পাৰ্টিচিপেট কৰিম এই দুটা চুক্তি মহাত্মা গান্ধীৰ ফালৰ পৰা দিছিল আৰু বাকী এইখিনি আৰউইনৰ ফালৰ পৰা দিছিল ঠিক আছে গোটেই পলিটিকেল প্ৰিজনাৰক ৰিলিজ কৰিলে আৰু ৰাইট টু প্ৰডিউচ চল্ট দিলে ঠিক আছে কিন্তু আমি ফুল ইণ্ডিপেণ্ডেন্স পাবলৈ সক্ষম নহলো ঠিক আছে এতিয়া চোৱা এই সংগ্ৰামটোৰ পিছততো আমি ফুল ইণ্ডিপেণ্ডেন্স নাপালো পূৰ্ণ স্বৰাজ নাপালো কিন্তু কিবা লোকচান হ'ল নেকি আমাৰ নহয় কি পালো আমি ভাৰতত তেনেহলে ইমান এটা লাৰ্জ স্কেলত ইমান দিন সংগ্ৰাম কৰিলে ভাৰতীয়সকলে কি পালে চাওঁ আহা কি গুৰুত্ব আছে এইটো মুভমেণ্টৰ যদিও আমি স্বাধীনতা নাপালো এটা হ'ল হাইলাইটিং ইকনমিক এক্সপ্লইটেশ্যন ঠিক আছে এই যিটো ইমান লাৰ্জ স্কেলত এটা আন্দোলন চলিছিল এইটো কথা হাইলাইট কৰি দিলে বা সকলোকে জাগ্ৰত কৰি দিলে যে ব্ৰিটিছসকলে ভাৰতত ইকনমিক এক্সপ্লইটেশ্যন কৰিবলৈ আহিছে তেওঁলোকে কৰি আছে ঠিক আছে এইটো অধিক হাইলাইট কৰি দিলে দেন ইণ্টিগ্ৰেশ্যন অফ নন ভায়োলেণ্ট ৰেজিষ্টেন্স ঠিক আছে নন ভায়োলেণ্ট ৰেজিষ্টেন্স ভাৰতৰ বিভিন্ন প্ৰান্তত হৈছিল নহয় সকলোবোৰ একচুৱেলি ইউনাইট হৈ গ'ল এই চিভিল ডিছঅবিডিয়েন্স মুভমেণ্টে ইউনাইট কৰি দিলে দেন গ্ল'বেল এটেনশ্যন এণ্ড চিম্পেথি সেইটো টাইমতে ৱেব মিলাৰ বুলি পেলাই এজন ইণ্টাৰনেশ্যনেল জাৰ্নেলিষ্টে সেই গোটেই আন্দোলনটো এটা ডকুমেণ্টাৰী ফৰ্মত গোটেই বিশ্বৰ আগত দাঙি ধৰিল তাৰ ফলত কি হ'ল যে ব্ৰিটিছ ইম্পেৰিয়েলিজিমে যে কেনেকুৱা ইকনমিক এক্সপ্লইটেশ্যন চলাই আছে বা কি ইলিগেল কাম কৰি আছে সেইটো হাইলাইট হৈ গ'ল ইণ্টাৰনেশ্যনেল স্কেলত ঠিক আছে তাৰ কাৰণে বিশেষ অৰিহণা আছিল ৱেব মিলাৰ নামৰ এজন ইণ্টাৰনেশ্যনেল জাৰ্নেলিষ্টৰ ঠিক আছে তাৰপিছতে আৰু কি পালো চোৱা ষ্ট্ৰেংথেনিং নেশ্যনেলিজিম চোৱা তাৰ আগতে একচুৱেলি ভাৰতখননো কি আছিল বেলেগ বেলেগ প্ৰিন্সলি ষ্টেটছ বা প্ৰভিন্সৰ কালেকশ্যনে আছিল ঠিক আছে আজিৰ দিনত যেনেকে ভাৰত তেনেকেতো নাছিল কিন্তু সেই বিদ্ৰোহটো সেই সংগ্ৰামটোৰ পিছত আইন অমান্য আন্দোলনৰ পিছত কি হয় সেই মানুহ ব্ৰিটিছ ইণ্ডিয়াত থকা যিসকল আৱাসী বা ভাৰতীয়সকলৰ মাজত যে এক ভাৰতীয় হিচাপে এক অনুৰাগ বা এটা ভাৱ তেওঁলোকৰ সৃষ্টি হ'ল যে আমি এক ভাৰতীয় হিচাপে ঠিক আছে দেন ছেটিং দ্য ষ্টেজ ফৰ ফিউচাৰ মুভমেণ্ট গতিকে এনেদৰে যিহেতু সকলো মানুহক একগোট কৰিবলৈ সক্ষম হ'ল এই বিদ্ৰোহটোৱে বা এই সংগ্ৰামটোৱে গতিকে ভৱিষ্যতে এটা মুভমেণ্টৰ কাৰণে প্ৰিপেয়াৰ কৰি তুলিলে মানুহখিনিক আমাৰ ভাৰতীয় মানুহসকলক যে ভৱিষ্যতে আমি এনেকুৱা আৰু এটা মাছ মুভমেণ্ট কৰিব পাৰিম মানে ঠিক আছে যিহেতু ছাকচেছে হ'ল ন চাওক চল্ট টেক্স বা চল্ট মনোপলি যিটো সেইটো শেষ হৈ গ'ল এইটো বিদ্ৰোহ এইটো সংগ্ৰামৰ পিছত ঠিক আছে চ' এনেকুৱা ধৰণৰ সংগ্ৰামে যে কৃতকাৰ্যতা দিব পাৰে এনেকুৱা ধৰণৰ সংগ্ৰাম ব্ৰিটিছ গভৰ্ণমেণ্টৰ এগেইনষ্টত যদি আমি কৰোঁ তেনেহ'লে আমি ছাকচেছ হ'ব পাৰোঁ প্ৰথমে বাৰ্দলি সত্যাগ্ৰহ ইয়াৰ পিছত চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট এওঁলোকে এই সংগ্ৰামবিলাকে একচুৱেলি এটা এক্সাম্পল ছেট কৰি আছে যে য়েছ বাই মাছ পাৰ্টিচিপেশ্যন আমি সেইটো টাইমত ভাৰতৰ পপুলেশ্যন কিমান আছিল গম পায়নে 28 crore 90 লাখ আছিল 1931ত ভাৰতৰ পপুলেশ্যন ঠিক আছে আৰু ব্ৰিটিছাৰ্ছৰ পপুলেশ্যন কিমান আছিল গম পায়নে লেছ দেন 1 মিলিয়ন মানে 5 লাখো নাছিল তেওঁলোকৰ পপুলেশ্যন তেওঁলোকে কেনেকে ৰাজত্ব চলাই আছে আমাৰ ইয়াত আহি পেলাই ঠিক আছে আমি আছো 28 কোটি 90 লাখ মানুহ ঠিক আছে গতিকে আমি যদি মাছ স্কেলত যদি এটা আন্দোলন অসহযোগ আন্দোলন যদি আমি কৰো
তেনেহ'লে ডেফিনেটলি আমি ছাকচেছ পাম বুলি পেলাই বিশ্বাস হ'ল এই দুটা আন্দোলনৰ পিছত, বিশেষকৈ বাৰদলী সত্যাগ্ৰহ আৰু আমাৰ চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টৰ পিছত সেই বিলিফটো আহিল আমাৰ ভাৰতীয় মানুহবিলাকৰ মাজত যে য়েছ উই কেন ছাকচিড এগেইনষ্ট such an powerful like empire, ঠিক আছে, ব্ৰিটিছ এম্পায়াৰ। ঠিক আছে, পলিটিকেল চিগনিফিকেঞ্চ আছে, যেনেকে গান্ধী আৰু ইম্পেক্ট হ'ল, ইয়াৰ ফলত আমাৰ কিছুমান ডিমাণ্ড ফুলফিল হ'ল কংগ্ৰেছৰ বা আমাৰ, ঠিক আছে। দেন ইয়াৰ ফলত কি হ'ল, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যিটো পজিশ্যন আমাৰ ভাৰতত আছে সেইটো আৰু বেছি ষ্ট্ৰং হ'ল, ঠিক আছে, আৰু মহাত্মা গান্ধীৰ লিডাৰশ্বিপৰ ওপৰত আৰু বেছি বিশ্বাস বাঢ়িব আৰম্ভ মানুহবিলাকে যে য়েছ অহিংসাই আমাৰ পাঠ হ'ব লাগিব, ঠিক আছে, মাছ মুভমেণ্ট এণ্ড দিছ অহিংসা, এই দুটা পথেদিয়ে আচলতে আমি ব্ৰিটিছ সাম্ৰাজ্যৰ এগেইনষ্টত আমি ষ্ট্ৰাইক কৰিব পাৰিম বা আমি আন্দোলন কৰি পেলাই জিকিব পাৰিম এই বুলি পেলাই এটা বিশ্বাস হ'ল একচুৱেলি। ইনস্পিৰেশ্যন ফৰ এণ্টি কলনিয়েল মুভমেণ্ট ৱৰ্ল্ড ৱাইড, ঠিক আছে, ভাৰতত যিহেতু ব্ৰিটিছ সাম্ৰাজ্যৰ বিৰুদ্ধে এনেকুৱা এটা মুভমেণ্ট পাৰ্চিয়েলি হ'লেও ছাকচেছ হ'ল, ই ইণ্টাৰনেশ্যনেল ষ্টেজতো, কাৰণ ব্ৰিটিছ এম্পায়াৰটো আমাৰ ভাৰততে নাছিল নহয়, গোটেই পৃথিৱীতে আছে, বাকী ৰাষ্ট্ৰবিলাকেও এটা ইনস্পিৰেশ্যন পালে যে য়েছ ভাৰতত যদি পাৰিছে ইমানখিনি মানুহে মাছ মুভমেণ্ট কৰি পেলাই নন ভায়লেঞ্চৰ যোগেদি, অহিংসা নীতিৰ যোগেদি যদি ব্ৰিটিছ সাম্ৰাজ্যৰ বিৰুদ্ধে সংগ্ৰাম কৰি পেলাই কৃতকাৰ্য হ'ব পাৰিছে, নহ'লে আমিও পাৰিম এই বুলি পেলাই এটা ইনস্পিৰেশ্যন পালে ইণ্টাৰনেশ্যনেল যিবিলাক কলনিয়েল যিখিনি ষ্টেট আছিলে সেইখিনি, ঠিক আছে, ইমানখিনি ভাৰতে পালে। লিমিটেশ্যন কিছুমান আছে, যেনেকে আমাৰ মুছলমানসকলে পাৰ্টিচিপেট কৰা নাছিল, কিয়, কাৰণ 1925 অনৱাৰ্ডছ আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে একচুৱেলি হিন্দু মহাসভাৰ লগত বহুত বেছি জড়িত হ'ব আৰম্ভ কৰিলে, সেইটো কাৰণে মুছলিম সম্প্ৰদায় বা মুছলিম মানুহখিনিয়ে কি হ'ল এইটো বিদ্ৰোহত ইমান পাৰ্টিচিপেট নকৰিলে। দেন লোৱাৰ কাষ্টে ইমান পাৰ্টিচিপেট কৰা নাছিল, কাৰণ সেইটো সময়ত আমাৰ কাষ্ট চিষ্টেমটো বহুত ৰিজিড আছিল, ঠিক আছে, গতিকে হিন্দু ধৰ্মটো এনেকুৱা কিছুমান লিমিটেশ্যন আছিল, গতিকে লোৱাৰ কাষ্টৰ মানুহেও অলপ নেগলেক্ট কৰিলে এইটো মুভমেণ্ট, ঠিক আছে, গতিকে আৰু এটা ড্ৰবেক আছিল যে সেইটো টাইমত ইকনমিক ৰিচেশ্যন চলি আছিল, এনেকুৱা এটা টাইমত মুভমেণ্টটো হ'ল যিটো টাইমত ইকনমিক ৰিচেশ্যন চলি আছে, ইকনমিক ডাউন টাউন গ্ল'বেলি, ঠিক আছে, এগ্ৰিকালচাৰ প্ৰডাক্টছৰ প্ৰাইচ কম আছে, কোনো ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন কমি আছে, গতিকে সেইটো টাইমত এটা মুভমেণ্ট ইমান দীঘলীয়াকে চলাই থকাটো ইকনমিকেলি ফেজিবল নাছিল একচুৱেলি, মহাত্মা গান্ধীৰ বাবেও আৰু বাকী সংগ্ৰামীসকলৰ বাবেও, ঠিক আছে, গতিকে মুভমেণ্টটো ৰখাব লগা হ'ল, ঠিক আছে, কাৰণ মহাত্মা গান্ধী ৰিয়েলাইজ কৰিছিল যে এটা টাইমত মুভমেণ্টটো ৰখিয়ে যাব নিজে নিজে, গতিকে মৰাণ যাওঁ যাতে নহওক তেওঁ গান্ধী আৰু ইম্পেক্ট চাইন কৰিলে, ঠিক আছে, ইভালুৱেশ্যন, গতিকে সেয়াই পালো আমি, গতিকে যদিও আইন অমান্য আন্দোলনৰ ফলত আমি বহুত কিবা নাপালো বা পূৰ্ণ স্বৰাজ আমি নাপালো, তথাপিও আমি এটা আদৰ্শ হিচাপে আমি ৰৈ গ'ল এই আন্দোলনটো, যাতে ভৱিষ্যতে এনেকুৱা এটা আন্দোলন কৰি পেলাই আমি ব্ৰিটিছ সাম্ৰাজ্যক ইয়াৰ পৰা খেদি পঠাব পাৰিম, সেনেকুৱা এটা বিশ্বাস দিয়ালে, ঠিক আছে, গতিকে অকে, এতিয়া চাওঁ আহা চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টৰ ওপৰত আমি পঢ়িলো, ঠিক আছে, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে এই টপিকটোৰ ওপৰত, UPSC মেইনছ PYQ ফ্ৰম CDM, চাওঁ আহা, কৈছে যে ডেছক্ৰাইব দ্য ৰোল অফ চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট ইন ইণ্ডিয়াছ ফ্ৰীডম ষ্ট্ৰাগল, ৱাজ ইট মোৰ ছাকচেছফুল দেন দ্য নন কৰ্পৰেশ্যন মুভমেণ্ট, ডিছকাছ, ঠিক আছে, 2014ত আহিছে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট marked a critical phase in India's struggle for independence. Explain the reason behind its initiation. Key events and outcomes. তেনেদৰে 2013 question আহিছে, 2012 আহিছে, 9 আহিছে, 2007 আহিছে, similar kind of question আহিছে from civil disobedience movement, ঠিক আছে, যিমানখিনি পঢ়ালো এতিয়ালৈকে, ঠিক আছে, যিমানখিনি মই PDF ফৰ্মত দিম বা যিমানখিনি পঢ়ালো সেইখিনি পঢ়ি একচুৱেলি ইয়াৰ আনচাৰখিনি কৰিব পৰা যায়, ঠিক আছে, চাওক লেকচাৰ ভিডিঅ' চাইও যদি আপোনালোকে কিতাপে পঢ়িব লাগে, তাতকে আপোনালোকে কিতাপে পঢ়ক তেনেহ'লে, ঠিক আছে, গতিকে এই যিমানখিনি আনচাৰ কুৱেশ্যন সুধিছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন, আমাৰ PYQ চাই পেলাই আমি এটা বস্তু এনালাইজ কৰিব পাৰো যে এটা বস্তু আমি কিমান ডেপ্থত পঢ়িব লাগে, ঠিক আছে, চিলেবাছ চাই আমি ক'ব পাৰো যে কি কি পঢ়িব লাগে, PYQ চাই আমি এটা কথা ক'ব পাৰো যে কিমান ডেপ্থত আমি পঢ়িব লাগে বস্তু এটা, ঠিক আছে, গতিকে ইমান ডেপ্থত আমি যাব লাগে, আমি সেইটো গম পালো PYQ চাই পেলাই, আৰু সেইমতে আমি পঢ়িলো, ঠিক আছে, গতিকে আই হোপ ইউ এনজয়ড দ্য সেশন, ঠিক আছে, এগেইন 2005তো আহিছে, 1997তো আহিছে, বহুতবাৰ আহিছে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্টৰ ওপৰত কুৱেশ্যন, ঠিক আছে, মেইনছ এক্সামত স্পেচিয়েলি, ঠিক আছে, so this was my humble effort to discuss civil disobedience movement, ঠিক আছে, I think I have covered each and every point which is required from civil services point of view, ঠিক আছে,
If your optional is history, then I would recommend you to go through some extra books. But if you do not have history optional, but if your optional is not history, কেৱল জিএছৰ কাৰণে ইমানখিনি sufficient, ঠিক আছে? This is more than sufficient actually. So yes, thank you for your patience and your presence. ঠিক আছে? আমাৰ ইউকিউবাত চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু চাই থাকিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ কাৰণে। ঠিক আছে? কেনেকুৱা লাগিল আপোনালোকে কমেন্ট সেকশ্যনত ডেফিনেটলি জনাব। Thank you so much.